দুলিয়াজান বিধানসভা সমষ্টিত এটা একমাত্ৰ পুৰণা তেল ডিপু আছে বিএন সিং বুলি মই জানো। এতিয়া কোন আছে মই একো নাজানো, কিন্তু যোৱা 17 তাৰিখে তাত অনাকাংক্ষিতভাৱে এটা ঘটনা ঘটিল, যিটো মই ভিডিঅ'ৰ পৰা গম পালোঁ যে প্ৰায় 15-20 গৰাকীমান যুৱক গৈ তাত মেনেজাৰৰ ওপৰত আক্ৰমণ কৰিছে বা তেওঁলোকৰ মাৰপিট হৈছে। কি কথা আছে মই ইণ্টাৰনেট নাজানো। আৰু এই ভিডিঅ'টো পোৱাৰ লগে লগে মই জিলা প্ৰশাসনক জনালোঁ যে এনেকুৱা এটা ঘটনা ঘটি আছে পেট্ৰল পাম্পত, এইটো এক্সামিন কৰিব লাগে। মই ডিচিক জনাইছিলোঁ আৰু এছ পিক জনাইছিলোঁ, আৰু বিষয়টো ইতিমধ্যে গম পাইছোঁ যে পুলিচে নিজাববীয়াকৈ ব্যৱস্থা লৈছে। আৰু মই আজি ডিচিক সাক্ষাৎ কৰি মই এটা অনুৰোধ জনাইছোঁ যে যিহেতু এটা জটিল বিষয়, আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক, তাত আৰ্চাৰো প্ৰাক্তন নেতাসকল জড়িত আছে বুলি কৈছে। মই কেইবাজনকো চিনি পাওঁ, গতিকে মই ভাবোঁ যে ইয়াৰ এটা মেজিষ্ট্ৰেট নিৰপেক্ষত তদন্ত হ'ব লাগে। কাৰণ পুলিচৰ বিৰুদ্ধেও এতিয়া কিবা হেণ্ডকাপ লগোৱা নলগা লৈ অভিযোগবিলাক উত্থাপন হৈছে, গতিকে এইটো পুলিচে চাব। কিন্তু মই জিলা প্ৰশাসনৰ মুৰব্বী হিচাপে ডিচিক আজিয়ে মই তেওঁৰ অফিচত লগ কৰি এই কথাটো কৈ আছোঁ। মোৰ লগত আমাৰ মন্ত্ৰী প্ৰশান্ত ফুকন ডাঙৰীয়াও আছিলে, তেওঁকো অৱগত কৰিছোঁ। কাৰণ এনেকৈ অবাঞ্ছিত ঘটনাবিলাক আমাৰ সমাজৰ কাৰণে ভাল লক্ষণ নহয়। যদি কিবা আইনগত বিষয় আছে, কিবা তেনেকুৱা বিষয় আছে, মই কৈছোঁ ডিচি এটা টেক আপ কৰিব লাগে। আৰু যিসকলৰ যদি কিবা কমপ্লেইন আছে বা তেনেকুৱা ধৰণৰ বিষয় আছে বা এই ডিপুৰ এগেইনষ্টত কমপ্লেইন আছে, তেওঁলোকে ডিচিকে এটা আবেদন কৰিব লাগে। ডিচি এই কথাখিনি আইনগতভাৱে চব চাব। মই ভাবোঁ এইটো অনাকাংক্ষিত এটা ঘটনা ঘটিছে, মই কেতিয়াও কাম্য নকৰোঁ। আৰু আছুৰ কোনো নেতা বা কোনো দল সংগঠনৰ নেতাক আমি এই ধৰণে গ্ৰেপ্তাৰ হোৱাটো মই কেতিয়াও কাম্য নকৰোঁ। কিন্তু মই ভাবোঁ যে কেতিয়াবা কথাবিলাক যি ধৰণে ওলাইছে, তাত এগৰাকী ছোৱালী খুব চিঞৰি আছে যে মাৰপিটাৰ এজনক তেজ দেখাই আছে, তো পৰস্পৰ মাৰপিট। কিন্তু মোৰ ক'তো অপ্ৰতিত্বশীলভাৱে এটা ব্যৱসায়িক প্ৰতিষ্ঠানৰ ভিতৰত প্ৰৱেশ কিয় কৰিলে? ময়ো বিধায়ক হয়, ময়ো কেতিয়াবা তেল ভৰাওঁ, কিন্তু মই বেছিভাগ বেলেগ ডিপুত ভৰাওঁ। কিন্তু কথাটো হ'ল যে অপ্ৰতিত্বশীলভাৱে তাত সোমোৱাৰ পিছত যিটো ঘটনা ঘটি গ'ল, এই ঘটনাটো স্বাভাৱিকতে এটা তদন্তৰ প্ৰয়োজন আছে। আৰু তদন্ত হ'লে ৰাইজকো আমি আশ্বস্ত কৰিব পাৰিম। আৰু সেইকাৰণে মই ডিব্ৰুগড় ডিচিক কৈছোঁ যে বহুত কম সময়ত এই তদন্তৰ এটা ৰিপৰ্ট আহিব লাগে। মই ভাবোঁ ইয়াত যোনে দোষী হয়, যোনে দোষী তাৰ ওপৰত ব্যৱস্থা হ'ব লাগে। বহুতে এইটো কথা কৈছে যে কিবা ৰাজনৈতিক ষড়যন্ত্ৰ থাকিব পাৰে। গোটেই ঘটনাটোত ৰাজনৈতিক ষড়যন্ত্ৰ থকাৰ বহু লোকে ক'ব কৈছে, তেনেকুৱা এষাৰ কথা। ছাৰ, সেইটোত কি কয় ছাৰ? ময়ো প্ৰচাৰ মাধ্যম আৰু সামাজিক মাধ্যমত গম পাইছোঁ যে ৰাজনীতি, কাৰণ শংকৰজ্যোতি বৰুৱা এতিয়ালৈকে কোনো ৰাজনীতিৰ দলত যোগদান কৰা নাই। আৰু তাত ভিডিঅ'টোৱে কৈছে যে কোনো কংগ্ৰেছ এজিপি বিজেপিৰ কথা অহা নাই। গতিকে এজিপি বিজেপি কংগ্ৰেছ জাতীয় পৰিষদ এনেকৈ আহিলে ৰাজনীতিৰ কথাটো আহিব। গতিকে এটা নিউট্ৰেল অৰ্গেনাইজেশ্যন এক্স লিডাৰ এজন তেওঁ জইন কৰাৰ পিছত দেখা যাব। কিন্তু এতিয়া কোনো ৰাজনৈতিক তেনেকুৱা কথা নাই। কাৰণ ৰাজনৈতিকটো আমি ৰাজনীতি কি কৰিছোঁ? কাৰোবাক মানে এনেকৈ দমন কৰিবলৈ ৰাজনীতি কৰা নাই। কাৰোবাক আমি তেনেকৈ কিবা আইনগত মেৰ পাছত সোমাই কিবা অত্যাচাৰ কৰিবলৈ আমি ৰাজনীতি কৰা নাই। আৰু চৰকাৰ সদায় চলিব নীতিমতে, নিয়মমতে চলিব। আৰু মই ভাবোঁ সেইটোৱে হ'ব। গতিকে ইয়াত কোনো ৰাজনীতিৰ কথা আহিব নোৱাৰে। কাৰণ ময়ো বিগত দিনত তেনেকৈ বহুত হৈছোঁ, কিন্তু ৰাজনীতিৰ চক্ৰান্ত কেতিয়াও হ'ব নোৱাৰে। আজিও প্ৰতিবাদ হৈ আছে নাই, প্ৰতিবাদ কৰাটো এটা ডেমক্ৰেটিক ব্যৱস্থা। ডিপুটো বন্ধ কৰিছে ছাৰ? নাই, ডিপুটোতো বন্ধ কৰিব নোৱাৰে। যোনেই হওক, বন্ধ কৰিলে প্ৰশাসনে কৰিব, আইনগত কিবা ডিফল্ট থাকিলে। কোনোবাই যদি ভাবে যে মোৰ হাতত আইন আছে, এইখন চৰকাৰে নামানে। আইন কাৰো হাতত নাই, আইনমতে আছে। আইন ৰক্ষকে এইটো নিয়ন্ত্ৰণ কৰিব, প্ৰশাসনে নিয়ন্ত্ৰণ কৰিব। গতিকে কোনোবা যদি ডিপু বন্ধ কৰিব গৈছে, এইটো জিলা প্ৰশাসনে ব্যৱস্থা ল'ব। আৰু যিহেতু ডিপুৰ পৰা আমি তেল পাওঁ, তেল এটা অত্যাৱশ্যকীয় সামগ্ৰীত পৰে। গতিকে তেল ডিপুৰ হোৱাৰ লগে লগেই বন্ধ হোৱাৰ লগে লগে স্বাভাৱিকতে অন্যান্য এইটো বিয়পি যোৱাৰ সম্ভাৱনা আছে। গতিকে কোনো ব্যৱসায় প্ৰতিষ্ঠান এইধৰণে কাৰো কথাত যাতে বন্ধ হয়, এইটো মই আশা ৰাখোঁ। আৰু বিধায়ক হিচাপে মই এইটো কাম কৰোঁ যে কিবা কথা আছে জিলা উপায়ুক্তক কওক, জিলা উপায়ুক্ত তেওঁলোকে আইনগত ব্যৱস্থা চব গ্ৰহণ কৰিব। ছাৰ, শংকৰজ্যোতি বৰুৱাৰ ক্ষেত্ৰত অকণমান এটা কথা সুধিব খুজিছোঁ। ছাৰ, শংকৰজ্যোতি বৰুৱাই খুব সোনকালে ৰাজনৈতিক পথাৰত নমাৰ কথা আছিলে, এনেধৰণৰ এটা কথা ওলাই আছিলে যে এটা সক্ৰিয় ৰাজনৈতিক দলত যোগদান কৰাৰ কথা আছিলে। ছাৰ, সেই ক্ষেত্ৰত এইটো হ'বই নোৱাৰে। চব, মই আৰ্চাৰ জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ। মই আৰ্চা এৰাৰ পিছত মোৰ ৰাজনীতি দলত জইন কৰিছোঁ। শংকৰজ্যোতি বৰুৱা তেওঁ আছু এৰিছে, তেওঁ কৰিব পাৰে। এতিয়ালৈকে কোনো ক'ত কৰিব ময়ো নাজানো। লুৰিণজ্যোতি ডাঙৰীয়াও কৰিছে, অমীয় ভূঞা আজি MLA, পৰবীন ভূঞাকে ধৰি আৰ্চাৰ আমাৰ কামাখ্যা তাছা, আমাৰ ৰামেশ্বৰ তেলী, চব এতিয়া আমি সংগঠনৰ পৰা আহিছোঁ। গতিকে সংগঠনৰ পৰা আহি এটা ৰাজনীতি দলত জইন কৰাটোতো কোনো বাধা হ'ব নোৱাৰে। তেওঁৰ ইচ্ছাৰ ওপৰত, আইডিঅলজিৰ ওপৰত ডিপেণ্ড কৰিব যে কোনটো ৰাজনীতি দলত যাব। তাতেই ছাৰ নাই, কেতিয়াও হ'ব নোৱাৰে। চব এনেকৈ কোনে বাধা দিব পাৰে? প্ৰতিটো দলত
তেনেকুৱা টিকেট বিচৰা থাকিব পাৰে গতিকে এইটো বিষয়ে ৰাজনীতিত অহাই নাই গতিকে ৰাজনীতি কোনো ইয়াত ইনভলভমেণ্টে নাই ৰাজনীতি ইনভলভমেণ্ট নাই ভিডিঅ'টোৱে কৈছে যে তাত কোনো দলীয় ৰাজনীতি মানুহ নাই গতিকে ৰাজনীতি হ'ব নোৱাৰে